পাৰসজাৰ ভিতৰৰ পৰা ফেটি সাপ উদ্ধাৰ কৰিলে সৰ্প বিশেষজ্ঞ সৌৰভ বৰকাকতিয়ে। গৃহস্থই ৰাতিপুৱা ৬ মান বজাত পাৰৰ সজাটো মুকলি কৰিবলৈ যাওঁতে কথমপি ৰক্ষা পৰে দংশনৰ পৰা। তেজপুৰৰ ডেকাৰগাঁও নৱবৰাৰ ঘৰৰ পৰা পাৰ চৰাই সজাত আজি কিছুদিনৰ পৰা এডাল বিষাক্ত ফেটি সাপ সোমাই বিচৰণ কৰি ফুৰিছিল। এই সাপটো যোৱাকালি ২৭ ছেপ্টেম্বৰত নৱবৰাৰ ঘৰৰ পাৰ সজাত সোমাই থাকোঁতেই গৃহস্থই সজাটো বন্ধ কৰি থয়। গৃহস্থই আজি ৰাতিপুৱা পাৰ সজা মুকলি কৰিবলৈ যাওঁতে কথমপি ৰক্ষা পৰে দংশনৰ পৰা। উল্লেখ্য যে আজি ২৮ ছেপ্টেম্বৰৰ পুৱা গৃহস্থই পাৰ সজাৰ দুৱাৰ খুলিবলৈ গৈ সাপটোৰ উপস্থিতিৰ উমান পাই সৰ্প বিশেষজ্ঞ সৌৰভ বৰকাকতিলৈ ফোন কৰি খবৰ দিয়ে। খবৰৰ ভিত্তিত বৰকাকতিয়ে উক্ত স্থানত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰি ভোমোৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পিছতেই বৰকাকতিয়ে ডেকাৰগাঁৱৰ স্থানীয় লোকসকলৰ লগত মত বিনিময় কৰি সৰ্প সম্পৰ্কে বিভিন্ন সজাগতামূলক বাৰ্তাও প্ৰেৰণ কৰে। সাপ বুলি ক'লে চবে ভয় কৰে, যিকোনো সাপে দেখিলে জাপ মাৰি দিওঁ, এই মোক খুটিব অমুক ভয় খায় ন। অসমত ১০০ প্ৰজাতিৰ সাপ আছে, তাৰ ভিতৰত ৭টা সাপহে বিষাক্ত। সাপকেইটা যদি আপুনি ভালকৈ জানে, আপোনাক যদি ধৰা সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক যদি মোচৰাগুম সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক কৰকলা সাপে কামুৰিছে আপোনাৰ একো নহয়, আপোনাক ধুন্দুলি গুম সাপে কামুৰিছে আপোনাৰ একো নহয়। কিন্তু সেইকেইটা সাপে যদি আপুনি নজনাত, আপুনিতো সাপৰ বিষয়ে নাজানে, যেতিয়া সেইকেইটা সাপে কামুৰিব আপোনাৰ লগে লগে আপুনি নাৰ্ভাছ হ'ব, মোক সাপে কামুৰিলে মই নাবাচোঁ আৰু মই মৰিলোঁ আৰু ভয় লাগিব। এতিয়া শিশুৰ ক্ষেত্ৰত আমি তাৰমানে পাইছোঁ সদায় ৰিজাল্ট সদায় ভাল পাওঁ। শিশু এটাই যদি সাপ এটা কামোৰে, সৰু শিশু এটাক যদি সাপ এটা কামোৰে, সি কি কৰে খেলি থাকে, সি গুৰুত্বই নিদিয়ে। যদি এতিয়া ডাঙৰ মানুহ এজনী বাইদেৱে আজি কেনেকুৱা ভয় খাই আছে, ইয়াক যদি কিবা কাৰণে সাপে কামোৰাহেঁতেন এনেই মৰি থাকিব। যিডাল সাপ বিষাক্ত নহ'ব পাৰে, অবিষাক্ত সাপে কামুৰিলে ঢুকাই থাকি মৃত্যু হৈ যাব, কাৰণ তেওঁৰ ভয়টো বেছি। এতিয়া আগতে তেনেকৈ সুবিধা আছে, আগতে মানুহে কি কৰিছে, সাপে খুটাৰ লগে লগে জৰা ফুকালে গুচি যায়, বেজ বেজালি বিচাৰে। এইবিলাক কিন্তু ভুল। বেজে ভাল কৰিব, বেজে চালু হয়, ৰ'ব বেজ চালু হ'ব, বেজে জানে কোনটো বিষাক্ত সাপ কোনটো অবিষাক্ত সাপ, বিষাক্ত সাপ কোনটো অবিষাক্ত সাপ সেইটো বেজে জানে। যেনেকৈ আমি জানো এতিয়া যিটো সাপে কামুৰিলে আপোনাৰ মৃত্যু নহয়, সেইটো আমি জানো। তাৰমানে এই সাপে যদি কামোৰে আপুনি লগে লগে হস্পিটেল যাবই লাগিব, আৰু যিমান পাৰে সোনকালে। আৰু এটা কথা কাৰণে ভাল হৈছে, আগতে সেইটো সুবিধা নাছিলে, পিছে চৰকাৰে এতিয়া ভাল সুবিধা কৰিছে। অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত ইয়াৰ ট্ৰিটমেণ্ট আছে। এতিয়া আপোনাক ই যদি কামোৰে, আপোনাক 15 মিনিটত ৰিপৰ্টটো দিব ডক্টৰে, 15 মিনিটত ৰিপৰ্ট দিব, আপোনাৰ ব্লাড টেষ্ট কৰিব, আপোনাৰ হাৰ্টবিট চাব। যদি বিষাক্ত সাপে কামোৰে হাৰ্টবিটটো শ্ল' চলিব, উশাহ লোৱাত মানুহজনে কষ্ট পাব। যদি ই কামোৰে তেতিয়া আপোনাৰ ব্লাডটো টেষ্ট কৰিব, 15 মিনিটত আপুনি গম পাই যাব আপোনাক বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে। সেইকাৰণে চিন্তা কৰিব লগা নাই, আজি বহুত উন্নত, আগতকৈ বহুত উন্নত। সেইকাৰণে মোৰ এটাই অনুৰোধ, যাকে সৰ্পৰ দংশ, যি সাপে যদি ৰাতি আপোনাক নেদেখাত গজাল এটাই পিন্ধায়, গজাল এটাই পিন্ধিছে আমি দেখা নাই, মোক কিবা এটা পিন্ধিলে, আপুনি চিধা হস্পিটেল যাওক, কনকলতা মেডিকেলত যাওক, তেজপুৰ মেডিকেলত যাওক। আপুনি তাত গ'লে আপুনি ব্লাডটো টেষ্ট কৰিব, তেওঁলোকে ব্লাডটো টেষ্ট কৰি আপোনাক কৈ দিব যে বিষাক্ত বস্তু নে অবিষাক্ত বস্তু। যদি আপুনি আকৌ ভয় থাকে যে নাই মই ঘৰতে প্ৰাথমিক ট্ৰিটমেণ্ট কৰিম, ভগৱানে নকয় যদি বিষাক্ত বস্তুৱে আপোনাৰ বিপদ হ'ব।